أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تدليل وأرسل عليهم طيرا أبابيل ترميهم بحجارة من سجيل فجعلهم كعصف مأكول মাশাআল্লাহ সুন্দর। তসলিমা, নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনৰ বিষয়ে চমুকে দুআষাৰ কোৱা। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংক্ষিপ্ত জীৱনী। অলপ জোৰকে। আৰব দেশৰ মক্কা নগৰত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰিছিল। তাৰে এটা উচ্চ মৰ্যাদা সম্পন্ন বংশৰ নাম হ'ল কুৰেইছ। এই কুৰেইছ বংশৰ এহাল সৌভাগ্যৱান দম্পতী ঘৰত ৰবিউল আউৱাল মাহত আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল আব্দুল্লাহ আৰু মাতৃৰ নাম আমিনা। কিন্তু নবীজীৰ জন্ম হোৱা ছমাহ আগতে পিতৃ আব্দুল্লাহৰ মৃত্যু হয়। আৰবৰ পৰম্পৰা অনুযায়ী জন্মৰ কিছুদিন পিছত নবীজীক হালিমাৰ হাতত তুলি দিয়া হয়। হালিমায়ে নবীজীক 4 বছৰ লালন পালন কৰাৰ পিছত মাকৰ ওচৰলৈ লৈ আহে। কিন্তু নবীজীৰ বয়স যেতিয়া 6 বছৰ হয় তেতিয়া হযরত আমিনাৰো মৃত্যু হোৱা নবীজী একেবাৰে ঘাটমাউৰা হৈ পৰে। সেয়েহে ককাক আব্দুল মুত্তালিবে নবীজীৰ লালন পালনৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু তাৰ কিছুদিন পিছত আব্দুল মুত্তালিবৰ ইন্তিকাল হয়। তাৰ পিছত নবীজীৰ লালন পালনৰ দায়িত্ব চাচা আবু তালিবৰ ওপৰত পৰে। নবীজীৰ বয়স যেতিয়া 40 বছৰ হয় তেতিয়া তেখেতৰ নবুৱতী বা সত্যৰ ৰঙত প্ৰদান কৰা হয়। নবুৱতী হোৱাৰ পিছত 13 বছৰ কাল মক্কাত ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কামত আগবঢ়াই ৰাখে। কিন্তু একাংশ মক্কাবাসী অত্যাচাৰত অতিষ্ঠ হৈ আল্লাহৰ নিৰ্দেশ মতে মদিনালৈ হিজৰত কৰে। মদিনাত 10 বছৰ কাল ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাম কৰি 63 বছৰ বয়সৰ আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই ইহৰ সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় লয়। সুন্দৰ, মাশাআল্লাহ, বহুত সুন্দৰ। তো আমি এতিয়া গম পালোঁ আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনী বিষয়ে। আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ আম্মাৰ নাম কি আছিলে? অলপ জোৰকে কোৱা। আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ মাকৰ নাম কি আছিলে? আমিনা। তেখেতৰ পিতৃৰ নাম কি আছিলে? আব্দুল্লাহ। নবীজি বংশৰ নাম কি আছিলে? কুৰাইছ বংশ। আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম জন্ম হোৱাৰ কিমান দিন আগতে তেখেতৰ আব্বাৰ ইন্তিকাল হয়? 6 মাহৰ আগত। তো এতিয়া তছলিমা আমাক সুন্দৰকৈ গাই শুনালে নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে। মাশাআল্লাহ, বহুত সুন্দৰ হৈছে। তো নেক্সট বিস্মি নামাজৰ ফৰজ কেইটা সুন্দৰকৈ আমাক কৈ শুনাব। মাইক লোৱা। নামাজৰ ফৰজ 14টা। এটা ফৰজ এৰি দিলে নামাজ আদায় নহ'ব। 1 নম্বৰ ঠাই পবিত্ৰ হোৱা, 2 নম্বৰ কাপোৰ পবিত্ৰ হোৱা, 3 নম্বৰ ভৰি পবিত্ৰ হোৱা, 4 নম্বৰ সদা বৃদ্ধি কৰা, 5 নম্বৰ থিয় হোৱা, 6 নম্বৰ কিবলামুখী হোৱা, 7 নম্বৰ সমাজনত কৰা, 8 নম্বৰ নিয়ত কৰা, 9 নম্বৰ তাকবীৰ তাহমীদ বন্ধা, 10 নম্বৰ কেৰাত পঢ়া, 11 নম্বৰ ৰুকু কৰা, 12 নম্বৰ সিজদা কৰা, 13 নম্বৰ হেৰিত বৈঠক, 14 নম্বৰ চাকি জ্বলাই নামাজৰ অন্ত পেলোৱা। মাশাআল্লাহ, বহুত সুন্দৰ হৈছে। আমি নামাজৰ ফৰজ কেইটা গম পালোঁ। যিকেইটা নামাজৰ ফৰজৰ পৰা কোনোবা এটা ফৰজ বাদ দিলে কি হ'ব? নামাজ আদায় নহ'ব। তো সুন্দৰ। ইউচুফ, বহা। ফজৰৰ নামাজ কেই ৰাকাত? ফজৰৰ নামাজ 4 ৰাকাত। এই ফজৰৰ নামাজ কোন সময়ত পঢ়িব লাগে? ৰাতিপুৱা বেলি ওলোৱা 1 ঘণ্টা 15 মিনিট আগৰ পৰা। এই ফজৰ নামাজৰ 4 ৰাকাতৰ ভিতৰত কেই ৰাকাত কি?
2 রাকাত সুন্নত আৰু 2 রাকাত ফৰজ। ফজৰত 2 ৰাকাত সুন্নত নামাজৰ নিয়ত কেনেকুৱা আছিলে কোৱাচোন? نويت أن أصلي لله تعالى ركعتي صلاة الفجر سنة رسول الله تعالى متوجها إلى جهة الكعبة الشريفة الله أكبر। আৰু লগতে ফজৰত 2 ৰাকাত ফৰজ নামাজৰ নিয়ত نويت أن أصلي لله تعالى ركعتي صلاة الفجر فرض الله تعالى متوجها إلى جهة الكعبة الشريفة الله أكبر। সুন্দৰ হৈছে। ৰহমত ডাঙৰ গুনাহ কি হয়? তো কবিৰা গুনাৰ বিষয়ে 2 কথা কোৱা। কবিৰা গুনাহ বুলিলে মহা পাপ বা ডাঙৰ গুনাহক বুজায়, যি গুনাহ তওবাহৰ বাহিৰে মাফ নহয়, যেনে শিৰক কৰা, চুৰ কৰা, মিছা কথা কোৱা, মিছা কথা ৰচনা কৰা, আল্লাহৰ আদেশ অমান্য কৰা, যাকাত আদায় নকৰা, হজ আদায় নকৰা, নামাজ নপঢ়া, ৰোজা ভংগ কৰা। যিবোৰ মানুহে ইহকাল আৰু পৰকাল শান্তি বিচাৰে তেওঁলোকে এই পাপৰ পৰা বাচি থকাটো একান্ত প্ৰয়োজন। সুন্দৰ। নেক্সট আলিছা, আগবাঢ়ি আহা, কাম ফাষ্ট, জলদি। দেখা সাক্ষাতৰ বিষয়ে আমিতো কাৰোবাৰ ঘৰলৈ নিশ্চয় যাওঁ, তো দেখা সাক্ষাৎ কৰাৰ বিষয়ে 2 এষাৰ কোৱাচোন। সাক্ষাতৰ নিয়ম। দেখা সাক্ষাৎ কৰাৰ উদ্দেশ্য কাৰোবাৰ ঘৰলৈ গ'লে প্ৰথমে তেওঁক অনুমতি লোৱাটো একান্ত জৰুৰী। অনুমতিবিহীনভাৱে ঘৰত প্ৰৱেশ কৰাটো ইছলামত নিষেধ। প্ৰথমে তেওঁক কাৰোবাৰ ঘৰলৈ গ'লে প্ৰথমে তেওঁক চালাম দি নাইবা কলিং বেল বজাই বা অন্য কোনো প্ৰস্থাৰে প্ৰথমে তুমি অহা খবৰ দিয়া। খবৰ পোৱাৰ পিছত অনুমতি দিলে ভিতৰলৈ যাব লাগে, অন্যথা উভতি যাব লাগে। উভতি গুচি আহিব লাগে, হয়? উভতি গুচি আহিব লাগে। সুন্দৰ। শিক্ষাগুৰু আদবৰ বিষয়ে 2 এষাৰ কোৱা। শিক্ষাগুৰু আদব। পিতৃ মাতৃৰ প্ৰতি যিমান শ্ৰদ্ধা কৰিব লাগে তাতোতকৈ অধিক শিক্ষাগুৰুক শ্ৰদ্ধা কৰা উচিত, কিয়নো পিতৃ মাতৃৰ জৰিয়তে সন্তানে পৃথিৱীমুখ দেখে আৰু শিক্ষাগুৰুৱে জ্ঞানৰ চকু মুকলি কৰে। শিক্ষাগুৰুৰ প্ৰচেষ্টাই এজন ব্যক্তি উচ্চ খাপৰ কৰি তোলে। শিক্ষাগুৰুৱে সুশিক্ষা প্ৰদান কৰি মানৱ সন্তানক আল্লাহৰ প্ৰিয় পাত্ৰ তথা বেহেশ্বৰ উপযোগী কৰি তোলে। সুন্দৰ। আফ্ৰিদি হজৰত আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহৰ বিষয়ে 2 এষাৰ কোৱা। সত্যবাদী এটি অপূৰ্ব কাহিনী। হজৰত আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহ আলাইহি ভাৰতৰ এজন বিখ্যাত অলি আল্লাহ আছিল। তেওঁ শিক্ষা অৰ্জন আগ্ৰহ জন্মত মাকৰ অনুমতি লৈ সুদূৰ বাগদাদ চহৰলৈ ৰাওনা হ'ল। যোৱাৰ সময়ত তেওঁৰ মাকে 40টা ৰূপৰ মুদ্ৰা টোপোলাত বান্ধি তেওঁৰ কামিজৰ কাষলতি তলত চিলাই কৰি দিলে আৰু ক'লে, বোপা, কেতিয়াও মিছা নামাতিবা। কোনোবাই তোমাক মৃত্যু ভাবুকি দিলে সত্য কৰাত অকণো বিচলিত নহবা, সত্য সদায় জয়। ৰাস্তাত কোনো এক দুৰ্গম ঠাইত ডকাইতৰ দল এটাই হজৰত জিলানী ৰহমতুল্লাহ আলাইহিৰ সহযাত্ৰীৰ পৰা কাৰ্যমানে ধমক ৰোধ কৰিলে। শেষত হজৰত জিলানীক ধমক দি ক'লে, তোমাৰ ওচৰত কি আছে সোনকালে উলিয়াই দিয়া। ডকাইতবোৰে এই ধমকমূলক আচৰণ অলপো প্ৰভাৱিত নহৈ তেওঁ নিৰ্ভয়ে উত্তৰ দিলে। হিৰো জিলানীৰ এই উত্তৰত ভেঙুচালি বুলি বাৰম্বাৰ সোধাত তেওঁ কিন্তু সৰলভাৱে সত্য কথাতে অটল থাকিল। শেষত ডকাইতৰ দলটোৱে আচৰিত হ'ল। তেওঁ শিশু হজৰত জিলানী নিজৰ দলপতিৰ ওচৰত হাজিৰ কৰিলে। দলপতিজনে হজৰত জিলানী ভেঙুচালি বুলি বাৰম্বাৰ সোধাত একে উত্তৰ দিলে আৰু মোৰ কামিজৰ কাষলতি তলত মায়ে 40টা ৰূপৰ মুদ্ৰা বান্ধি দিছে বুলি ক'লে। শিশু হজৰত জিলানী এনে নিৰ্ভয় আৰু সৰল উত্তৰ শুনি ডকাইতৰ দলটো আচৰিত হ'ল আৰু ক'লে, চোৰ ডকাইতৰ পৰা বাচিবলৈ মানুহৰ পতনা কৌশল অৱলম্বন কৰে। তেনেস্থলত তুমি নিজৰ হাতত ধন থকাৰ কথা নিৰ্ভয়ে কিয় প্ৰকাশ কৰিলা? তুমি মিছাও মাতিব পাৰিলাহেঁতেন। তেওঁ ক'লে, মোৰ মায়ে মোক মিছা কথা ক'বলৈ মানা কৰিছে। শিশু জিলানীৰ কথাত ডকাইতৰ দলটো অনুতপ্ত হ'ল
আৰু হযৰত জিলানী ৰহমতুল্লাহ আলাইহি যে নিজৰ বিষয়ে আঁতুগুৰি মাৰি ক'লে, লগতে তেওঁৰ দীনী শিক্ষা গ্ৰহণ বাবে ওলাইছো বুলি ক'লে। ডকাইতৰ দলটোৱে ইছলাম আদৰ্শ এৰিমুখ হ'ল আৰু অপকৰ্মৰ পৰা তৌবা কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ছাত্ৰ-ছাত্ৰীসকল, চোৱা হওক, তোমালোকে সদায় সঁচা কথা ক'বা, কেতিয়াও মিছা আশ্ৰয় নল'বা। হযৰত আব্দুল কাদিৰ জিলানীৰ মাকৰ কথা শুনি সত্যৰ ওপৰত দৃঢ় হৈ থকাৰ বাবে দুৰ্দশা ডকাইতবোৰ সৎপথলৈ আহিবলৈ সক্ষম হ'ল। তাকে সত্য সদায় জয়। সুন্দৰ সুন্দৰ। তুহিনা আহা, মাইক লোৱা। মদ বুলিলে কি বুজা? জীৱ মাত্ৰে একোটা ৰূহ বা আত্মা আছে। এই ৰূহ বা আত্মা চিৰস্থায়ী নহয়। সেই আত্মা মানুহৰ দেহৰ ভিতৰত কিমান দিনলৈকে থাকিব আল্লাহে তাৰ এটা সময় নিৰ্ধাৰণ কৰি দিছে। নিৰ্ধাৰিত সময় শেষ হ'লেই আল্লাহ তাআলাই উক্ত কৰ্মত নিয়োজিত ফেৰেশতাৰ দ্বাৰা বাহিৰ কৰি লয়। আৰু ৰূহ বা আত্মা ওলাই যোৱাৰ পাছত মানৱ দেহ অচল হৈ পৰে। আল্লাহৰ নিৰ্ধাৰিত সময়ত ফেৰেশতাৰ সেই ৰূহ উলিয়াই নিয়াকে মৃত্যু বোলে। সুন্দৰ হৈছে। জেনিফা, পাক পবিত্ৰতাৰ বিষয়ে দুএষাৰ কোৱা। Pak Pavitra, according to Muslim rules and regulations, to be holy and clean is a very অলপ জোৰকে। important rule in our life. Our Holy Father Hazrat Muhammad sallallahu alaihi wasallam, he was more loyal to be holy and clean. According to him, his teaching and Islamic rules and regulations, we used always keep our indoors and outdoors clean and holy. In our Holy Quran, Allah had announced that He loved those people whose mind, heart, and houses, everything related to the person was pure, clean, and obeyed to him. And also our Holy Father Hazrat Muhammad sallallahu alaihi wasallam said about the same. He said to us that Allah loves those people who obey His rules and regulations and live holy and cleanness. That's why we should always be pure as well as holy from our mind and heart and things related to us. Usually we should always keep that place where we used to pray, holy things and like Quran reading when we are praying to God, Lord, means during namaz, and the place that we are using it to do and studying should be in holy place. Thank you. Good. আঞ্জিম, ইজাহাৰ কাক কয়? নুন চাকিন বা তনবিনৰ পাছত ইজহাৰৰ হৰফৰ পৰা কোনোবা এটা আখৰ আহে, তাত গুনাহ নকৰাকে স্পষ্টকৈ পঢ়াকে ইজহাৰ বুলি কোৱা হয়। সুন্দৰ। ইজাহাৰৰ আখৰ কেইটা? 6টা। কি? হামজা, হা, আইন, হা, গাইন, খা। সুন্দৰ। এটা এক্সাম্পল দিব পাৰিবানে ইজাহাৰৰ শব্দ? এই আনহু, আন গুণা হ'ব নে নহ'ব? নহ'ব। কিয় গুণা নহ'ব? ইজহাৰৰ হৰফ আইন আকাৰে। সুন্দৰ। ইখফা কাক কয়? ইখফা নুন চাকিন বা তনবিনৰ আৱাজৰ নাকৰ ভিতৰৰ পৰা গুনাহৰ সৈতে পঢ়াকে ইখফা বোলে। ইখফা হৰফ কেইটা? ইখফাৰ হৰফ 15টা। তা, সা, জিম, দাল, জাল, জা, শিন, শিন, স্বাদ, দাত, তা, জা, ফা, কাফ, কাফ। সুন্দৰ। ইদগাম মানে? ইদগাম মানে মিলাই পঢ়া। ইদগামৰ আখৰ কেইটা? ইদগামৰ আখৰ 6টা। কি? ইয়া, লাম, মিম, লাম, ৱাও, নুন। ইদগাম কেতিয়া হ'ব? নুন চাকিনৰ পিছত ইদগামৰ হৰফৰ পৰা কোনোবা এটা আখৰ আহিলে তাত গুনাহৰ সৈতে মিলাই পঢ়াকে ইদগাম বুলি কোৱা হয়। সুন্দৰ। আসমা, নামাজৰ পাছত পঢ়া দোৱা? নামাজৰ পিছত পঢ়াৰ দোৱা আল্লাহুম্মা আনতা সালাম ওয়া মিনকা সালাম তাবাৰাকতা ইয়া যাল জালালি ওয়াল ইকৰাম। সুন্দৰ। সাবিৰ, গোসলৰ ফৰজ দিলে তাত এটা ফৰজ এৰি দিলে গোচল আদায় নহ'ব। 1 নম্বৰ কুলি কৰা বগৰা সৈতে ৰোজা পালে বগৰা কৰিব নালাগে। 2 নম্বৰ নাকত পানী দিয়ে নাকৰ নৰম
সুন্দর মাশাআল্লাহ।